হয় নমস্কাৰ বহুতে সুধি আছে অৰুণোদয় আঁচনিৰ যিখিনি হিতাধিকাৰী আছে সেই হিতাধিকাৰীখিনিয়ে মোক বিশেষকৈ আজি দুদিনমানৰ পৰা কুৱেশ্যন কৰি আছে যে ৩,১০০ টকাকৈ আমাক দিব নেকি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন আমাৰ মহিলাখিনিক দিব। সঁচা নেকি বাৰু? আৰু আপোনালোকে মোৰ ভিডিঅ'টোৰ এখন আপোনালোকে বেনাৰ দেখিছে, এই বেনাৰখন অসমৰ আগশাৰীৰ এটা নিউজ চেনেলত ওলাইছে, গতিকে সেইবাবে লগাইছোঁ। আপোনালোকক দিয়া হ'ব পাৰে বুলি কৈছে। যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকৈ কোৱা নাই যে আপোনালোকক দিবই, কোনো ধৰণৰ নটিচ আপোনালোকলৈ এতিয়ালৈ ওলোৱা নাই। জাষ্ট তেওঁ মুখেৰে কৈছে, বিৰোধীৰ আগত কৈছে যে মই এটা ছাৰপ্ৰাইজ দিব পাৰোঁ বা ৩,০০০ নহয় ৩,১০০ টকাও হয়তো মই দিব পাৰোঁ। বিৰোধীৰ আগত তেনেকৈ কৈছিলে। গতিকে আপোনালোকে এইটো নাভাবিব যে জানুৱাৰী মাহৰ পৰাই আমাক ৩,০০০কৈ দিব। গতিকে যেতিয়াই নেকি লিগেল নটিচ আহিব চৰকাৰৰ বা অফিচিয়েলি যেতিয়া নেকি ঘোষণা কৰিব, তেতিয়াহে আমি এইটোক ডাইৰেক্টলি ক'ব পাৰিম যে ৩,১০০ টকাকৈ দিব। মোৰ সম্ভৱ আপোনালোকক ১০০-২০০ টকা বঢ়াই দিব। এতিয়া যিমান পাই আছে ৩,০০০ টকা পটকৈ দিয়াটো সম্ভৱ নহ'ব মোৰ অনুমানেৰে দেই। হয়তো দিবও পাৰে, সেইটো নহয়। গতিকে এনেকুৱা হৈ আপোনালোকে নাথাকিব, চিঞৰ নাথাকিব যে ৩,১০০ টকা জানুৱাৰীৰ পৰা দিব। গতিকে অলপমান ভাবি চাব কথাবিলাক, সেইটোৱে।